নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে দুপৰীয়া ভাত সাজ খালেনে বাৰু? আজি মই দুপৰীয়া ভাত সাজত বনাইছিলোঁ দাংবডি মাহৰ গুটি। যিহেতু দাংবডি মাহখিনি বুঢ়া আছিল, তাৰ কাৰণে মই গুটিখিনি উলিয়াই ল'লোঁ। আজি বেছি চাটনি বনাই খাওঁ। আপোনালোকে খাই পাইছেনে বাৰু? কমেণ্ট এটা জনাবচোন। মই ধুনীয়াকৈ গুটিখিনি বইল কৰি ল'লোঁ। বইল কৰাৰ পিছতে ধুনীয়াকৈ উলিয়াৰ পিছতে মই চাটনি বনাবলৈ চব যোগাৰ কৰি ল'লোঁ। মানিমুনি, ডাঙৰ মানিমুনি, ধনিয়া, মান ধনিয়া, তাৰপিছত নৰসিংহ পাত, জলকীয়া, পিঁয়াজ, আদা, নহৰু সেইখিনি দিছোঁ। আপোনালোকে খাই নাপায় যদি খাই চাবচোন, বহুত ধুনীয়া হয় খাবলৈ। মই ধুনীয়াকৈ বনাই ল'লোঁ আৰু লগত মই বিলাহীও দিছিলোঁ। কণ বিলাহী দুটামান দিলোঁ। আপোনালোকক ভিডিঅ'টোত দেখুওৱা নহ'ল বাৰু। আৰু সেইখন নেমু টেঙাকণে দি দিছোঁ। আজি ভাত সাজত খাবলৈ লৈছে দালিয়ে, জিকাই, বিলাহী, জিকা, ভাতকেৰেলা, বইল পুঠি মাছ, দাংবডি গুটি ভাজি, তাৰপিছত চাটনি। ধন্যবাদ।